Good morning children. আজি আমি টেন্সৰ ক্লাছটো কন্টিনিউ কৰি আছোঁ। তোমালোকক অলৰেডি আমি আগৰ ভিডিঅ'টোত আলোচনা কৰিছোঁ যে থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হ'লে সিম্পল প্ৰেজেন্ট টেন্সত যিটো ভাৰ্ব হয় সেই ভাৰ্বটো সলনি হৈ যায়, সেই ভাৰ্বটো প্লুৰেল ফৰ্মত আহে। সেই কথাটোৰ পৰাই আজি আকৌ তোমালোকৰ এই ক্লাছটো আৰম্ভ কৰিছোঁ। এতিয়া আমাৰ সিম্পল প্ৰেজেন্ট টেন্সত কি হয়গে যে যদি ভাৰ্বটো সাবজেক্টটো যদি থার্ড পার্সন সিঙ্গুলার নাম্বার হয়, সাবজেক্টটো যদি থার্ড পার্সন সিঙ্গুলার নাম্বার হয় তেতিয়াহ'লে ভাৰ্বটো প্লুৰেল হৈ যাব। এই যিটো ভাৰ্ব থাকিব এই ভাৰ্বটো তেতিয়া প্লুৰেল হৈ যাব। আমাৰ এইটো এটা বহুত গুৰুত্বপূৰ্ণ কথা য'ত নেকি আমাৰ সচৰাচৰ ভুলটো হয়, বেছিভাগ ভুল হয়। গতিকে এই কথাটো কনচেপ্টটো বেছি ক্লিয়াৰ থাকিব লাগে যে আমি কেৱল মাত্ৰ সিম্পল প্ৰেজেন্ট টেন্সত, যেতিয়াই আমি সিম্পল প্ৰেজেন্ট টেন্সত সাবজেক্টটো কৰাৰ পিছত যেতিয়া আমি ভাৰ্বলৈ আগবাঢ়িম তেতিয়াই আমি ভাৰ্বটো যদি সাবজেক্টটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া ভাৰ্বটো প্লুৰেল কৰিব লাগে। এক্সাম্পল এটা লৈছোঁ মই, যেনেকৈ ধৰা কাউ ইটছ গ্ৰাছ। এতিয়া এই কাউ শব্দটো তোমালোকে চাবা, কাউ শব্দটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয়। আমি অলৰেডি আগৰ ভিডিঅ'টোত জানো যে থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ কেনেকৈ হয়। যদি এটা ছাবজেক্টৰ যিটো বস্তু সেইটো দুটা কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰে। যদি সি অকলশৰীয়া হয় আৰু আই আৰু ইউৰ বাহিৰে যদি হয়, আই আৰু ইউৰ বাহিৰে যদি অকলশৰীয়া হয়, এটা বুজায়, ছিংগুলাৰ যদি হয় তেতিয়াহ'লে সি থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হ'ব। এতিয়া কাউ শব্দটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয় কাৰণ কাউ শব্দটো এটা বুজাইছে, এটা গৰুৰ কথা বুজাইছে। গতিকে ইয়াত আমি ইট লিখিব নোৱাৰোঁ, কাউ ইটছ লিখিব লাগিব, তাৰমানে ছাবজেক্টটো প্লুৰেল হৈ যাব লাগিব। ঠিক তেনেকৈ মাই ফাদাৰ, মাই ফাদাৰটো এটা ছিংগুলাৰ ৱৰ্ড আৰু মাই ফাদাৰ ছিংগুলাৰ ৱৰ্ডৰ লগত আমি যদি ৰিড লিখোঁ তেতিয়াহ'লে আমাৰ ভুল হ'ব। তাত আমি ৰিডছ কৰিব লাগিব। মাই ফাদাৰ ৰিডছ নিউজ পেপাৰ, কাউ ইটছ গ্ৰাছ। গতিকে এই কথাটো তোমালোকে মনত ৰাখিব লাগিব। এতিয়া আমি আগবাঢ়িছোঁ কেইটামান কুৱেশ্যন ইয়াৰ পৰা ট্ৰাই কৰিবলৈ। তাৰমানে এই কনচেপ্টটো আমাৰ ক্লিয়াৰ হৈছে নহয়, সেইকাৰণে আমি কিছুমান এপ্লিকেশ্যন কৰি লওঁ। তাৰমানে এই কনচেপ্টটো আমি যিটো শিকিলোঁ এই কনচেপ্টটো আমি ব্যৱহাৰ কৰিম। যদি ব্যৱহাৰ কৰোঁতে তেতিয়া আমি এপ্লাই যেতিয়া কৰিম তেতিয়া আমি কথাবোৰ অলপ ক্লিয়াৰ আৰু হ'ব পাৰিম। এতিয়া আমাক এনেকৈ কুৱেশ্যনবোৰ দিয়া হয় কাৰেক্ট টেন্সৰ, যে ফিল ইন দ্য ব্লেংকছ উইথ দ্য কাৰেক্ট ফৰ্মছ অফ ভাৰ্বছ গিভেন ইন দ্য ব্ৰেকেট। এইটো দিয়া হয় কাৰেক্ট টেন্স কৰিবলৈ কাৰণে। গতিকে ইয়াত যদি আমি চাওঁ, হি গ' টু স্কুল ৰেগুলাৰলি, এই ৰেগুলাৰলি শব্দটোৱে আমাক বুজাই দিয়ে যে এইটো চিম্পল প্ৰেজেণ্ট টেন্স হয়। মই পিছত আলোচনা কৰিম যে কি কি শব্দই আমাক বুজায় যে এই টেন্সটো চিম্পল প্ৰেজেণ্ট টেন্স হয় নে নহয়। এতিয়া চিম্পল প্ৰেজেণ্ট টেন্স হয় নে নহয় প্ৰথমতে আমি সেইটো বুজিব লাগিব, কাৰণ অন্য কোনো টেন্সত এই ৰুল এপ্লিকেবল নহয়। অন্য যিকোনো টেন্সত আমি এই কথাটো নকওঁ, কেৱল মাত্ৰ চিম্পল প্ৰেজেণ্ট টেন্সত এই কথাটো কওঁ যে ছাবজেক্টটো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়া ভাৰ্বটো প্লুৰেল হয়। এতিয়া এই যে ৰেগুলাৰলি শব্দটো পাইছা, এইটোৰ পৰা তোমালোকে সাধাৰণতে চিয়'ৰ হৈ যাব পাৰি যে ৰেগুলাৰলি আছে, তাৰমানে এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়। গতিকে আমি এই গ'টো শুদ্ধ ৰূপত ৰাখিব নোৱাৰোঁ, কাৰণ হি শব্দটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়। গতিকে এইটো আমি কাৰেক্ট টেন্স কৰিবলৈ গ'লে আমাৰ এনেকৈ হ'ব, হি গ'জ টু স্কুল ৰেগুলাৰলি। এনেকৈ কৰিলে আমাৰ এইটো শুদ্ধ হৈ যাব, হি গ'জ টু স্কুল ৰেগুলাৰলি হৈ যাব। এতিয়া অনিল সিং ৱেল, এতিয়া অনিল শব্দটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, গতিকে ইয়াত সিংটো সিংছ হৈ যাব, অনিল সিংছ ৱেল। এনেকৈ তাৰপিছত আহিলে ইয়াত আকৌ বেছি এটা কথা হয় যে ইয়াত তোমাৰ কোনো কিৱৰ্ড নাই। যেনেকৈ আগৰ শব্দটোত আমাৰ ৰেগুলাৰলি শব্দটো যেনেকৈ
কিৱৰ্ড এটা আছিলে যে বুজাইছে, কিন্তু ইয়াত আমি এই টেন্সটোত কোনো ধৰণৰ কিৱৰ্ড দিয়া নাই। তাৰমানে ইয়াত আমাৰ স্বতন্ত্ৰতা আছে। সাধাৰণতে এই তেনেকুৱা ধৰণৰ টেন্স পালে আমি যদি চেং ৱেল বুলি যদি কৰি দিওঁ, তাৰমানে পাষ্ট টেন্সতো কৰি দিওঁ, ভুল নহয় তেতিয়া আমি। গতিকে ইয়াৰ এটা মানে এনেকুৱা ধৰণৰ টেন্স য'ত নেকি কোনো ধৰণৰ কিৱৰ্ড নাই, যিটো নেকি স্পষ্ট নহয় টেন্সৰ কথাটো, যে এইটো প্ৰেজেণ্টটো হ'ব পাৰে, পাষ্টো হ'ব পাৰে। তেনেকুৱা ক্ষেত্ৰত তোমালোকৰ স্বতন্ত্ৰতা থাকিব, তোমালোকে যিকোনো এটা কাৰেক্ট ফৰ্মত টেন্সটো কৰি গ'লেই শুদ্ধ হ'ব। কিন্তু যিহেতু আমি চিম্পল প্ৰেজেণ্ট টেন্স কৰি আছোঁ, গতিকে আমি চিম্পল প্ৰেজেণ্ট টেন্সতে ইয়াক কৰিছোঁ। তাৰপিছত আহিলে মাই ফ্ৰেণ্ড প্লে ক্ৰিকেট। এতিয়া এইটোও তেনেকুৱা, তাৰ কোনো কিৱৰ্ড এটা দিয়া নাই যিটোৱে নেকি তোমাক বুজায় যে এইটো চিম্পল প্ৰেজেণ্ট টেন্স হয়। গতিকে যিহেতু নাই, গতিকে আমি ইয়াত চিম্পল প্ৰেজেণ্ট কৰি থকাৰ কাৰণে আমি চিম্পল প্ৰেজেণ্টে কৰিম। কিন্তু তোমালোকে যদি এইটো টেন্স পাষ্টতো কৰা তেতিয়াও শুদ্ধ হ'ব, বা ফিউচাৰতো কৰা তেতিয়াও কোনো ধৰণৰ ভুল নহয়। এইটো হ'ব, যিহেতু মাই ফ্ৰেণ্ডটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, চ' মাই ফ্ৰেণ্ড প্লেইজ হৈ যাব ইয়াত, প্লেইজ ক্ৰিকেট। মাই ফ্ৰেণ্ড প্লেইজ ক্ৰিকেট। ইয়াত লক্ষ্য কৰিবা এই ফ্ৰেণ্ড শব্দটো কিন্তু বহু বচন নহয়। যদি ইয়াত এছ থকাহেঁতেন, ফ্ৰেণ্ডৰ ঠাইত ফ্ৰেণ্ডছ থকাহেঁতেন, তেতিয়া কিন্তু এনেকেই শুদ্ধ ৰূপতে ভাৰ্বটো ব্যৱহাৰ হ'লহেঁতেন। কাৰণ এছ থাকিলেতো বহু বচন হৈ যাব, তেতিয়া থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নহয়, তেতিয়া আমাৰ এইটো শুদ্ধ ৰূপতে থাকিব। এতিয়া যিহেতু ই অকলশৰীয়া বুজাইছে, মোৰ বন্ধু এজন বন্ধুৰ কথা কৈছে, গতিকে ইয়াত প্লেইজ হ'ব। তাৰপিছত আহিলে নীতিশ ভিজিট দেলহি ওৱান্স ইন এ ইয়াৰ। এই ওৱান্স ইন এ ইয়াৰ শব্দটোৱে ইয়াৰ কিৱৰ্ড বুলি ক'ব পাৰোঁ। ওৱান্স ইন এ ইয়াৰ এই শব্দটোৱে আমাক এই ফ্ৰেজটো আচলতে, এই ফ্ৰেজটোৱে আমাক বুজাই দিয়ে যে বছৰেকত এবাৰ বুজায়। গতিকে বছৰেকত এবাৰ ৰিপিট হৈ থকা ঘটনা, গতিকে সেইটো চিম্পল প্ৰেজেণ্ট টেন্সত আহিব। গতিকে যিহেতু চিম্পল প্ৰেজেণ্ট টেন্সত আহিব, গতিকে আমি চাব লাগিব যে এই ছাবজেক্টটো নীতিশ, নীতিশটো এটা বুজোৱা হ'ব লাগিব আৰু আই আৰু ইউৰ ভিতৰত থাকিব নালাগে। যিহেতু আই আৰু ইউ নহয় আৰু নীতিশটো এটা বুজাইছে, গতিকে ই থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়। সেইকাৰণে এই ভাৰ্বটোৰ লগত এছটো আমি সংযোগ কৰিম। নীতিশ visits Delhi once in a year. গতিকে এনেকৈ আমাৰ টেন্সটো ইয়াত সলনি হয়। নেক্সট আহিলে ডিলিচিয়াছ ফুড। এইটো কথাটো এনেকুৱা ধৰণৰ যে মাদাৰ কুক ডিলিচিয়াছ ফুড, মানে ডিলিচিয়াছ মানে সুস্বাদযুক্ত। চ' তেনেকুৱা খাদ্য বনায়, মানে ভাল খাদ্য, ধুনীয়া ভাল লগা খাদ্য বা টেষ্টি খাদ্য বনায়। গতিকে ইয়াতো আমাৰ এইটো কথা নাই, ইয়াত কোনো ধৰণৰ এটা কিৱৰ্ড নাই যিটোৱে নেকি আমাক বুজায় এইটো চিম্পল প্ৰেজেণ্ট টেন্স হ'ব। ই পাষ্ট টেন্সতো কৰিব পাৰোঁ, কিন্তু যিহেতু ছেইম কথা। চ' মাই মাদাৰ, এগেইন ইট ইজ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়। তোমালোকে নিজেই জাজ কৰিবা যে মাই মাদাৰ শব্দটো এটা বুজাইছে আৰু ই আই আৰু ইউৰ ভিতৰত নপৰে, গতিকে ই থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়। গতিকে এই ভাৰ্বটো আমাৰ কুকছ হ'ব, কুকছ ডিলিচিয়াছ ফুড। চ' এইটো আমাৰ তেনেকৈ হৈ গ'ল। তাৰপিছত দিছোঁ বইজ। বইজ যেতিয়া আহি গ'ল, ই বহু বচন হৈ গ'ল। থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ এপ্লিকেবল নহয় ইয়াত। বইজ বোলালে বহুত ল'ৰা ছোৱালীৰ কথা, ল'ৰা বুজালে। গতিকে বহুত ল'ৰাৰ কথা হ'লে ই প্লুৰেল হৈ গ'ল, গতিকে এই থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নহ'ল। যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নহয়, তেতিয়া আমাৰ ইয়াত আমাৰ ছেইম থাকিব, বইজ swim in the river। এতিয়া তোমালোকক আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো কি গম পাইছানে? চিম্পল প্ৰেজেণ্ট টেন্সত কাৰেক্ট টেন্স কৰিবলৈ যদি যায়, তেতিয়াহ'লে তাত বেলেগ অপশ্যন নাথাকে, এটাই অপশ্যন, আৰু সেইটো অপশ্যন হৈছে এইটো। হয়তো ভাৰ্বটো প্লুৰেল হৈ যাব, নতুবা সি শুদ্ধ ৰূপত থাকিব। তাৰ বাহিৰে বেলেগ কোনো ধৰণৰ অল্টাৰনেট ইয়াত নাথাকে। আমাক যদি কাৰেক্ট টেন্স শিকাবলৈ কয়, চিম্পল প্ৰেজেণ্ট টেন্সৰ কাৰেক্ট টেন্স যদি শিকাবলৈ হয়, তেতিয়াহ'লে ইয়াতেই যথেষ্ট। এই 5টা এক্সাম্পলেই ছাফিচিয়েণ্ট তোমালোকক এই গোটেই টেন্সটোৰ কাৰণে, কাৰণ ইয়াৰ বাহিৰে বেলেগ ধৰণৰ কোনো কুৱেশ্যন এৰাইজ হ'বই নোৱাৰে।
দুটাই অপশ্যন তোমালোকে চাব লাগিব ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় নে নহয়। যদি হয় থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ তেতিয়াহ'লে ভাৰ্বটোৰ এছ বা ইএছ সংযোগ কৰি দিবা, আৰু যদি নহয় তেতিয়াহ'লে শুদ্ধ ৰূপত থাকিব। তাৰ বাহিৰে এই টেন্সত আৰু আলোচনা কৰিবলগীয়া বিষয় নাই, ইয়াতে আমি এই টেন্সটো সামৰি দিব পাৰোঁ, শেষ আৰু হৈ গ'ল আমাৰ। কিন্তু ইয়াৰ উপৰি এটা তোমালোকক বেছিক কনচেপ্ট এটা দিব বিচাৰিছোঁ, খুব প্ৰয়োজনীয় এটা কথা, সেইটো হৈছে তোমালোকে কেনেকৈনো চিনি পাবা যে টেন্সটো চিম্পল প্ৰেজেণ্ট টেন্স হয় নে নহয়। ইয়াত আমি কেইটামান কিৱৰ্ড আলোচনা কৰিছোঁ। মষ্ট ইম্পৰ্টেণ্ট কেইটামান কিৱৰ্ড তোমালোকক দিছোঁ। এইখিনি ৱৰ্ড যেতিয়া এটা টেন্সৰ মাজত পাবা, কাৰেক্ট টেন্স কৰিবলৈ দিব, তেতিয়া তোমালোকে চাবা এনেকুৱা ধৰণৰ শব্দ কিছুমান যদি থাকে তেতিয়াহ'লে ইন জেনেৰেল দেখা যায় যে সেইটো চিম্পল প্ৰেজেণ্ট টেন্সৰ হয়। 99% ইমানেই হয় যে সেইটো চিম্পল প্ৰেজেণ্ট টেন্স হ'বই। তোমালোকৰ প্ৰব্লেমটো ইয়াতহে আহিব যে টেন্সটো পালা, তোমালোকে জানা যে টেন্সটো মই চেঞ্জ কৰিবলৈ হ'লে ভাৰ্বটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ কৰিব লাগে, কিন্তু তোমালোকে কেনেকৈ গম পাবা যে টেন্সটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ হয় নে নহয়, তাৰমানে চিম্পল প্ৰেজেণ্ট টেন্স হয় নে নহয় কেনেকৈ জানিবা। সেই টেন্সটোত এই বাক্যকেইটা, এই শব্দকেইটা চাবা, যদি ফ্ৰিকুৱেণ্টলি আছে গোটেই বাক্যটোত পঢ়ি চাবা, ফ্ৰিকুৱেণ্টলি শব্দটো যদি পাবা তেতিয়াহ'লে গম পাবা যে এইটো চিম্পল প্ৰেজেণ্ট টেন্সৰ শব্দ হয়, গতিকে চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য হয়। জেনেৰেলি পাইছা গম পাবা যে এইটো চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য হয়। তোমালোকে যদি অফন শব্দটো পাইছা তেতিয়াহ'লে তোমালোকে জানিব লাগিব যে এইটো চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য হয়। তোমালোকে ডেইলি যদি পাইছা তেতিয়াহ'লেও গম পাবা যে এইটো চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য হয়। তোমালোকে যদি এভৰিডে পোৱা তেতিয়াহ'লে জানিবা যে বাক্যটোত এভৰিডে আছে, তাৰমানে গম পাবা এইটো চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য হয়। তোমালোকে যদি ৰেগুলাৰলি শব্দটো পোৱা তেতিয়াও গম পাবা যে এইটো চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য হয়। তাৰপিছত আৰু কেইটামান থাকে, ওৱান্স এ উইক, টুৱাইছ এ উইক, টুৱাইছ এ মন্থ, টুৱাইছ এ ইয়াৰ। ইয়াত এইটো ওৱান্স এ উইকো হ'ব পাৰে, ওৱান্স এ মন্থো হ'ব পাৰে, ওৱান্স ইয়াৰো হ'ব পাৰে, ওৱান্স ডেইলিও হ'ব পাৰে, বেলেগ বেলেগ হ'ব পাৰে। টুৱাইছ এ উইক হ'ব পাৰে, টুৱাইছ এ মন্থ হ'ব পাৰে, টুৱাইছ এ ইয়াৰ হ'ব পাৰে, টুৱাইছ ডেইলিও হ'ব পাৰে। থাইছটো তেনেকৈ থাইছ এ উইক, থাইছ এ মন্থ, থাইছ এ ইয়াৰ, থাইছ ডেইলি, এনেকৈ হ'ব পাৰে। চ' এই বস্তুবোৰ যেতিয়া তোমালোকে পাবা, এই শব্দবোৰ যেতিয়া পাবা, যিকোনো এটা শব্দ তোমালোকে গোটেই বাক্যটোত পাই যাবা, সেই শব্দটোৰ যোগেদি বুজোৱা হয় যে এই লাইনটো চিম্পল প্ৰেজেণ্ট টেন্সৰ হয়, আৰু তোমালোকে সেই শব্দৰ পৰা যিটো শব্দ দেখিছা পাইছা চিম্পল প্ৰেজেণ্ট টেন্সৰ কিৱৰ্ড বুলি মই ইয়াত কৈছোঁ, গতিকে চিম্পল প্ৰেজেণ্ট টেন্সৰ যিকোনো এটা কিৱৰ্ড যদি পাই যোৱা তেতিয়াহ'লে তোমালোকে চিম্পলি ভাৰ্বটো চেঞ্জ কৰিব লাগিব, সিমানে চাবা। ছাবজেক্টটোৰ যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়াহ'লে ভাৰ্বটো প্লুৰেল কৰিবা, হৈ যাব। তোমালোকৰ ইমানটোৰ যোগেদি চিম্পল প্ৰেজেণ্ট টেন্সটো কমপ্লিট হৈ যাব। ইয়াৰ বাহিৰে চিম্পল প্ৰেজেণ্ট টেন্সত আৰু বিশেষ কথা আলোচনা কৰিবলগীয়া নাথাকে। আমি এই চিম্পল প্ৰেজেণ্ট টেন্সৰ লগতে আমাৰ আজিৰ এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ। নেক্সট আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ বা চিম্পল পাষ্ট টেন্সৰ বিষয়ে আলোচনা কৰিম। থেংক ইউ।